हेलो स्टूडेंट्स आज आम डिसकास करिम ग्रेस मार्कर विषय। ग्रेस मार्क कि 2026 এই পরীক্ষা HSLC পরীক্ষাত গ্রেস মার্ক দিবনে যদি দিয়ে কিমান দিব বা গ্রেস মার্ক কোনবোৰ ছাত্ৰই পাব আৰু কোনবোৰ ছাত্ৰই গ্ৰেস মার্ক নাপাব আৰু 2026 গ্ৰেস মার্ক যদি দিয়ে কিমান দিব সৰ্বাধিক আৰু কেইটা সাবজেক্টত ফেল হলে হে গ্ৰেস মার্ক পোৱা যায় আৰু কিমানটা সাবজেক্টৰ ওপৰত ফেল হলে গ্ৰেস মার্ক পোৱা নাযায়। প্ৰথম কথাটো হ'ল যে গ্ৰেস মার্ক কি। গ্ৰেস মার্ক হ'ল কিছুমান ষ্টুডেন্ট যেতিয়া অলপ নম্বৰৰ কাৰণে ফেল হৈ যায় সেই ফেল হোৱা ষ্টুডেন্ট কেইটাক পাস কৰাই দিবৰ কাৰণে চৰকাৰৰ পৰা বা গটৰ পৰা বা বৰ্ডৰ পৰা আমাক কি কৰে কিছুমান মাৰ্ক বা অলপ মাৰ্ক বঢ়াই দি পাস কৰাই দিয়ে। গ্ৰেস মাৰ্ক কেতিয়া দিয়ে আৰু গ্ৰেস মাৰ্ক কিমান দিয়ে তো দেখা। গ্ৰেস মাৰ্ক কেতিয়া দিব যেতিয়া এজন ষ্টুডেন্ট এটা সাবজেক্টত বা দুটা সাবজেক্টত অলপ নাম্বাৰৰ কাৰণে কি হৈছে ফেল হৈ গৈছে আৰু বাকি যিবিলাক সাবজেক্ট আছে সেই সাবজেক্টবিলাক ভাল নম্বৰ পাইছে। এনেকুৱা পৰিস্থিতিত কি কৰা হয় গ্ৰেস মাৰ্ক দিয়া হয় যাতে ষ্টুডেন্টটো পাস কৰিব পাৰে। এতিয়া কথা হ'ল কিমান দিব কিমান গ্ৰেস মাৰ্ক দিব। এতিয়া দেখা গ্ৰেস মাৰ্ক তোমাৰ 1 পৰা স্টাৰ্ট কৰি হাইয়েস্ট 5 লৈকে দিয়া হয়। 1 পৰা স্টাৰ্ট কৰি কিমান গ্ৰেস মাৰ্ক তোমাৰ 1 পৰা স্টাৰ্ট কৰি 5 লৈকে দিয়া হয়। হেতু ডিপেন্ড কৰিব যিজন ছাত্ৰই লিখিছে তাৰ বহিৰ ওপৰত ডিপেন্ড কৰি যে বেলেগ সাবজেক্টত কিমান পাইছে আৰু যেটো ফেল কৰিছে হেতু কিমান পাইছে। তো সদায় মনত ৰাখিবা বেছি সাবজেক্টত কিন্তু ফেল কৰিলে এটো সুবিধা লাভ নকৰিবা। ইয়াৰ এটা কি আছে লিমিট আছে যে কিমান কেইটা সাবজেক্টত ফেল কৰিলে তুমি গ্ৰেস মাৰ্ক পাবা। তো দেখা গ্ৰেস মাৰ্ক পাবলৈ হলে তুমি এটা সাবজেক্ট বা হাইয়েস্ট দুটা সাবজেক্টত তুমি কি কৰিব লাগিব অলপৰ কাৰণে ফেল যেনেকৈ 1 মাৰ্ক ঠিক আছে এনেকুৱা টাইপৰ মাৰ্ক পাই যেতিয়া ফেল কৰিবা তেতিয়া তোমাক গ্ৰেস মাৰ্কটো দি তোমাক পাস কৰাই দিব ঠিক আছে। কিন্তু কথা হ'ল যে এতিয়াও কিন্তু চৰকাৰে কোৱা নাই কোনো নোটিছ দিয়া নাই যে 2026ত গ্ৰেস মাৰ্ক দিব। আকৌ এই কথাটো শুনি তোমালোকে এটো নাভাবিবা যে এইবাৰ আকৌ গ্ৰেস মাৰ্ক নিদিয়ে নেকি এনেকুৱা কোনো কথা নাই। প্ৰতি বছৰে কি হয় প্ৰতি বছৰতে কি কৰে গ্ৰেস মাৰ্কটো দিয়ে। তো এইবাৰৰ সম্ভাৱনা আছে তোমালোকক গ্ৰেস মাৰ্ক দিব। এতিয়া কথা হ'ল যে আমাৰ যেটো ডেসক্ৰিপচন আছে তাত তো গ্ৰেস মাৰ্ক দিয়া হ'ল বুজা গল কিন্তু OMR শীট যে আছে যেটো আমি MCQ বুলি কওঁ সেই MCQ যদি আমি 1 বা 2 কাৰণে ফেল কৰি যাও তেতিয়া কি গ্ৰেস মাৰ্ক পোৱা যাব কাৰণ তাত তো গট নাম্বাৰ দিয়া থাকে তাত তো কোনো ডিসক্ৰাইব কৰি লিখা নাথাকে। তেনে তাত যদি আমি ফেল কৰো 1 মাৰ্কৰ কাৰণে আমাক কি গ্ৰেস মাৰ্ক দিব এনেকুৱা কোশ্চেন মনত তোমালোকৰ উদয় হ'ব পাৰে। তো এটা দেখা এই কথা যে তুমি ডেসক্ৰিপচনত কিমান পাইছা আৰু বাকি সাবজেক্ট এটা যদি ভালকে পাস কৰিছা আছে সোশ্যালৰ কথা কৈ আছো যে তুমি সোশ্যালৰ ডেসক্ৰিপচন বলে 45 ৰ ভিতৰত তুমি 35 বা 40 পাই গলা আৰু এই যেটো অনাৰ শীট আছে তাত 1 কাৰণে তুমি কি কৰিলা বেয়া হৈ গল বা ফেল হ'ল তেতিয়া তোমাক কি কৰিব গ্ৰেস মাৰ্কটো দি দিব এনেকুৱা পৰিস্থিতি ঠিক আছে। এতিয়া কথা হ'ল যে 2026ত আমাৰ গ্ৰেস মাৰ্ক কিমান কেইটা সাবজেক্টত ফেল কৰিলে দিব। তো হেতু তোমাৰ এটা হাইয়েস্ট তুমি কি কৰিবা দুটা সাবজেক্টত ফেল কৰিলে দিব পাৰে কিন্তু সদায় কনফাৰ্ম থাকিবা যে এটা সাবজেক্টত যদি 1-2 মাৰ্কৰ কাৰণে ফেল হোৱা তেতিয়া তোমাক গ্ৰেস মাৰ্কটো দি দিয়ে ঠিক আছে। তো সৰ্বাধিক দুটা তুমি 3টা বা 4টা এনেকুৱা যেতিয়া তোমাৰ সৰ্বাধিক নম্বৰত গুচি যাব ম্যাক্সিমাম নম্বৰত তুমি ফেল হৈ যাবা তেতিয়া তোমাক গ্ৰেস মাৰ্ক দিয়া নহয়। আকৌ কিছুমানে ভাবি আছে যে মই 1 কাৰণে লেটাৰ নাপাম মই বোলে গ্ৰেস মাৰ্ক দি লেটাৰ পাই দিব নেকি এটো কিন্তু নিদিয়ে মনত ৰাখিবা। তুমি 1 কাৰণে লেটাৰ পোৱা নাই বা 1 কাৰণে তুমি ফাৰ্স্ট ডিভিজন পোৱা নাই এনেকুৱা পৰিস্থিতিত কিন্তু তোমাক গ্ৰেস মাৰ্ক নিদিয়ে এটো সদায় মনত ৰাখিবা ঠিক আছে। গ্ৰেস মাৰ্ক অনলি হয় ফেল হোৱা ষ্টুডেন্টক পাস কৰাৰ কাৰণে ঠিক আছে। এখিনি যদি ক্লিয়াৰ হৈছে তোমালোকে আকৌ কনফিউজ নহবা যে যিবিলাক ফাৰ্স্ট ডিভিজন বা 81 82 এনেকুৱা মাৰ্ক পাইছে হিহঁতক মাৰ্ক একো নিদিয়ে নেকি হিহঁতো মাৰ্ক পাবা কিন্তু কেতিয়া পাবা যেতিয়া কোনো কোশ্চেন ভুল থাকিব। তোমালোকৰ যেটো HSLC এক্সাম হৈ আছে ইয়াত যদি কোনো এটা কোশ্চেন ভুল হৈ থাকে তেতিয়া সেই কোশ্চেনটো মাৰ্ক সকলোকেই দিয়া হ'ব কিন্তু সকলোকেই আকৌ দিয়া নহয়। কিয় দিয়া নহয় কাৰণ যেকেইটা সেই প্ৰশ্ন উত্তৰটো লিখে হোক নহওক হেতু কথা নহয় যিকেইজনে ছাত্ৰই সেই ভুল উত্তৰটোৰ ভুল প্ৰশ্নৰ উত্তৰটো লিখিব সেই ষ্টুডেন্ট কেইটাকে দিয়া হ'ব ভালকে বুজা গৈছে। তো সদায় মনত ৰাখিবা কোশ্চেন এৰি থৈ নাহিবা যি পাৰা তাকে লিখিবা কিন্তু এৰি থৈ নাহিবা ঠিক আছে। আৰু এনে এটা লিখিলে তুমি 1 মাৰ্ক আধা মাৰ্কৰ কাৰণে যেতিয়া ফেল হৈ যাবা তাতে আৰু মাৰ্ক দি তোমাক কি কৰি দিব পাস কৰাই দিব এখিনি সদায় মনত ৰাখিবা ঠিক আছে। তুমি গ্ৰেস মাৰ্কৰ ওপৰত কিন্তু ডিপেন্ড হ'ব নালাগে। দেখা গ্ৰেস মাৰ্কটো হ'ল এটো অতিৰিক্ত পিছৰ কথা গ্ৰেস মাৰ্কটো পিছৰ কথা তুমি আগতে নিজৰ প্ৰতি বিশ্বাস ৰাখি নিজে ভালকে পঢ়ি পৰীক্ষাত পাস কৰিবলৈ চেষ্টা কৰিব লাগিব। দুৰ্ভাগ্যবশতে যেতিয়া কিবা এটা বেয়া ফলাফল আহিব তেতিয়াহে গ্ৰেস মাৰ্কৰ ওপৰত ভৰসা কৰিবা। ইয়াৰ আগত তুমি কি কৰিবা নিজেই চেষ্টা কৰি পাস কৰিবলৈ ট্ৰাই কৰা বা ভাল নম্বৰ আনিবলৈ ট্ৰাই কৰা। তো এখিনি আছিল আজিৰ ভিডিঅ'ৰ ডিসকাশন। তো তোমালোকৰ পৰীক্ষা ভাল হোক এয়া কামনা কৰি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলো আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ ফৰ ওয়াচিং।